ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰ বৰভাগৰ কটফুহাতো চলিছে মহাশিৱৰাত্ৰিৰ মহা আয়োজন কটফুহা শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত চলিছিল বাবা শিৱৰ পূজা অৰ্চনা বাবা শ্ৰীচৰণত আশীষ ল'বলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হয় কটফুহা শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাত ধূপ দীপ নৈবেদ্যৰে পূজা কৰি বাবাৰ পৰা বিচাৰিছে মনোবাঞ্ছা পূৰণ দিনৰ ভাগত ভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়াৰ ভাগত মুখ্য দ্বাৰ উন্মোচন বন্তি প্ৰজ্বলন আতচবাজি নাগাৰ নাম আদিৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় নলবাৰীৰ কটফুহাৰ বিশিষ্ট সমাজকৰ্মী উজ্জ্বল ডেকাই দ্বাৰ উন্মোচন কৰাৰ লগতে একেই গাঁৱৰে যুৱ সমাজকৰ্মী কিশোৰ কলিতাই উক্ত পূজা ভাগৰ বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে দুয়োগৰাকী অতিথিয়ে সকলোৰে সুমংগল কামনা কৰি বাবাৰ ওচৰত প্ৰাৰ্থনা জনায় একেদৰে দিনৰ ভাগত ভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ অন্তত নাগাৰা নামেৰে শিৱৰাত্ৰি পূজাৰ মহা আয়োজন কৰা হৈছিল প্ৰায় কেইবা সহস্ৰাধিক ভক্তৰ সমাগমেৰে উত্তপ্ত হৈ পৰে কটফুহা ২৭তম শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা এখন বৃহত্তৰ কটফুহাৰ আমাৰ ইয়াত মহাশিৱৰাত্ৰি পূজা আয়োজিত হৈ আছে এইবাৰ ২৭তম যোৱা ২৬ বছৰে ইয়াৰ গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে যথেষ্ট কষ্ট সাধন কৰি আমাৰ এই পূজাখন প্ৰতিষ্ঠিত কৰিছিল এইবাৰ ২৭ বৰ্ষ একেলগে সুন্দৰভাৱে আয়োজন কৰিলে আমাৰ এই গাঁৱত ৪টা অনুষ্ঠান হয় ৪টা চুবুৰীত ৪টা অনুষ্ঠান হয় দুৰ্গা পূজা হয় বালিগাঁৱৰ চুবুৰীত এই বছৰ আমি সোণালী জয়ন্তী দুৰ্গা পূজাৰ সুন্দৰভাৱে আয়োজন কৰিলোঁ মাজৰ চুবুৰীটোত কালী পূজা অনুষ্ঠিত হয় এই চুবুৰীটোত আমি ইয়াত এই বছৰ ২৭তম আমি মহাশিৱৰাত্ৰি পূজা আয়োজিত কৰি আছোঁ আমি ইয়াত দুদিনীয়া কাৰ্যসূচী কৰি আমি অনুষ্ঠিত কৰিছোঁ অহাকালি নাগাৰা নাম আছে আজি আপুনি দেখিছে শিপিনী আয়তীসকলে নাম প্ৰদৰ্শন কৰি আছে এটা সুন্দৰ পৰিৱেশ চাৰিওফালে আৰু মোক আজিৰ এই মুখ্য দ্বাৰ উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাইছিল অনুষ্ঠানটো সুন্দৰভাৱে হৈ গ'ল পৰিচালনা সমিতিৰ প্ৰতিগৰাকী ব্যক্তিক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটোৱে আমাৰ এই গাঁৱেই নহয় আমাৰ নলবাৰীৰ বিভিন্ন অঞ্চলত সমাদৃত হৈ আহিছে আৰু আগন্তুক দিনত সমাদৃত হৈ থাকিব বুলি মই আশাবাদী আৰু আমাৰ এই মহাদেৱ বাবাই আমাৰ এই সমাজত যি এতিয়া বিয়পি পৰিছে চাৰিওফালে কেৱল কাজিয়া মাৰপিট বিভিন্ন ধৰণে দেখি আছোঁ এইবিলাক নাশ কৰক সকলোৰে মাজত মিলা প্ৰীতিৰ এটা পৰিৱেশ বাতাবৰণ আনক সকলোৱে মনত শান্তিৰ পৰিৱেশ এটা আনক তাৰে কামনা কৰিছোঁ ধন্যবাদ ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱা ৬ বজাত আমি চাফাই অভিযান আৰম্ভ কৰিছোঁ তাৰে পাছতে আমাৰ সেই বৃক্ষৰোপণ কাৰ্যসূচী আছিলে এটা সেইটো আমি আৰম্ভ কৰিছোঁ তাৰে পাছত আমাৰ যিটো পতাকা উত্তোলন কৰিছোঁ তাৰে পাছতে আমি আমাৰ পূজাৰ যিটো শোভাযাত্ৰা আছে বিশাল শোভাযাত্ৰা আমাৰ এটা প্ৰতি বছৰে হয় গতিকে আমি শোভাযাত্ৰা কৰিছোঁ তাৰ পৰা ইয়ালৈকে এতিয়ালৈকেতো নাম চলিয়ে আছে আমাৰ আয়তীসকলৰ নাম কীৰ্তন চলি আছে দাৰু উন্মোচন হৈছে মাননীয় উজ্জ্বল কুমাৰ ডেকাদেৱ আমাৰ মাজত আহিছিল তেখেতে আমাৰ দাৰু উন্মোচন কৰিছে মুখ্য দ্বাৰ মুকলি কৰিছে বন্তি প্ৰজ্বলন কৰিছে কিশোৰ কলিতাদেৱ আহিছিলে তেখেতে বন্তি প্ৰজ্বলন কৰিছে এনেকৈ আমাৰ বৰ্তমান কাৰ্যসূচী চলি আছে আৰু থাকিব আমাৰ ইয়াততো প্ৰতি বছৰে ১,০০০-১৫০০ ভক্ত আহে ইয়াতে সমাগম হয় প্ৰত্যেক বছৰে হয় এইবেলিও হ'ব নিশ্চয় নলবাৰী প্ৰতিপুৰুষৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365